হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। কলিয়াবৰ কলেজ ৰিক্ৰুটমেণ্ট 2024 কলিয়াবৰ মহাবিদ্যালয়ত পদ মুকলি হৈ আছে এছিষ্টেণ্ট প্ৰফেচাৰ আৰু গ্ৰেড 3 পদ 15 দিনৰ ভিতৰতে এপ্লাই কৰিব লাগিব আৰু দৰমহা 57,700 টকাৰ পৰা 1,82,400 টকালৈকে হ'ব। সোনকালে এপ্লাই কৰি লওক আপোনালোকে যিসকল ইণ্টাৰেষ্ট হয়। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। কলিয়াবৰ কলেজ নগাঁও কলিয়াবৰ কলেজত পদ মুকলি হৈ আছে 4টা এছিষ্টেণ্ট প্ৰফেচাৰ আৰু গ্ৰেড 3 পোষ্ট। যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে এপ্লাই লাষ্ট ডেট দিছে, মানে 15 দিনৰ ভিতৰতে এপ্লাই কৰিব লাগিব। যিহেতু এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে 6/2/2024, 21/2/2024লৈকে লাষ্ট ডেট আছে, 21 তাৰিখলৈকে। যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিলে আপোনালোকে 21 তাৰিখৰ আগতে অতি সোনকালে এপ্লাই কৰি দিব। পোষ্ট ডিটেইলছ অফ কলিয়াবৰ কলেজ ৰিক্ৰুটমেণ্ট 2024। ইয়াত প্ৰথম পদকেইটা ওলাইছে এছিষ্টেণ্ট প্ৰফেচাৰৰ, টোটেল পোষ্ট ওলাইছে 3টা। নেম অফ দ্য ছাবজেক্ট এণ্ড ভেকেঞ্চিজ। একাউণ্টেঞ্চিৰ কাৰণে 2টা পোষ্ট মুকলি হৈ আছে, OBC ST কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ফাইনেন্সৰ কাৰণে 1টা পোষ্ট, OBC MOBC কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আছামিছৰ কাৰণে 1টা পোষ্ট ওলাই আছে, যিটো আনৰিজাৰ্ভ হৈ আছে, অৰ্থাৎ সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে চেলাৰী দিয়া হ'ব UGC পে স্কেল হিচাপে 57,700 টকাৰ পৰা 1,82,400 টকালৈকে, আৰু লগত অন্যান্য এলাউঞ্চেছ থাকিব চৰকাৰী ৰুল অনুসৰি। ৰিকুৱাৰ্ড এলিজিবিলিটি এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড চিলেকশ্যন procedure will be as per Government of Assam's OM Nong AHC 239/2021/168 dated 24/01/2022। মানে সেইকাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন চিলেকশ্যন প্ৰচেছটো OM নং এইটো মতে চোৱা হ'ব 24/6/2022 মতে। দ্য কেণ্ডিডেট মাষ্ট হেভ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট, অৰ্থাৎ PRC-খন আপোনালোকৰ থাকিব লাগিব। অসমৰ স্থায়ী বাসিন্দা যে হয় তাৰ প্ৰমাণপত্ৰ আপোনালোকৰ থাকিব লাগিব, মানে PRC চাৰ্টিফিকেটখন থাকিব লাগিব, আৰু লোকেল লেংগুৱেজ আপোনালোকে জানিব লাগিব। 2 নম্বৰ পদকেইটা মুকলি হৈ আছে অফিচ এছিষ্টেণ্টৰ, টোটেল পোষ্ট ওলাই আছে ইয়াতে 1টা। SC কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব এই পোষ্টটোৰ কাৰণে, অৰ্থাৎ অফিচ এছিষ্টেণ্টৰ পোষ্টটোৰ কাৰণে। সেইকাৰণে ৰিকুৱাৰ্ড এলিজিবিলিটি বিচৰা হৈছে গ্ৰেজুৱেশ্যন কৰা আপোনালোকে লাগিব, গ্ৰেজুৱেট, লগত কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেটখন থাকিব লাগিব মিনিমাম 6 মান্থৰ, মানে কম্পিউটাৰ আপোনালোকে জানিব লাগিব। হাউ টু এপ্লাই ফৰ কলিয়াবৰ কলেজ ৰিক্ৰুটমেণ্ট। এপ্লাই কেনেকৈ কৰিব আপোনালোকে চাই লওক। এছিষ্টেণ্ট প্ৰফেচাৰৰ পদটোৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম এখন ডাউনলোড কৰিব লাগিব, এভেইলেবল ইন দ্য DHC ৱেবছাইট। DHC ৱেবছাইটৰ পৰা ডাউনলোড কৰিব লাগিব, আৰু তাৰ লগতে সকলোখিনি চাৰ্টিফিকেট আপোনালোকে জেৰক্স কৰি দিব লাগিব আৰু চেল্ফ এটেষ্ট কৰি দিব লাগিব। আৰু SSLC অৰ্থাৎ মেট্ৰিকৰ পৰা সকলোখিনি চাৰ্টিফিকেট আপোনালোকে দিব লাগিব, মেট্ৰিকৰ পৰা গ্ৰেজুৱেশ্যন কৰালৈকে। আৰু অফিচ এছিষ্টেণ্টৰ পোষ্টটোৰ কাৰণেও এপ্লাই কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব লাগিব, ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম। সেই এপ্লিকেশ্যন ফৰ্মৰ লিংক মই ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে 2টা যিকেইটা ওলাই আছে ভেকেঞ্চি, 2টাৰ ভেকেঞ্চিৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ডিছক্ৰিপশ্যনত পাই যাব। কোনো ৱেবছাইট ভিজিট কৰিব নালাগে, আপোনালোকে ডিছক্ৰিপশ্যনলৈ গ'লেই হ'ল, তাত পাই যাব। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, 1,500 টকা পে' কৰিব লাগিব এছিষ্টেণ্ট প্ৰফেচাৰৰ পোষ্টটোৰ কাৰণে, আৰু 800 টকা পে' কৰিব লাগিব গ্ৰেড 3 পোষ্টটোৰ কাৰণে, অৰ্থাৎ অফিচ এছিষ্টেণ্টৰ পোষ্টটোৰ কাৰণে। আৰু ইয়াত এড্ৰেছটো দিয়া আছে, আপোনালোকে এইটোতে ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। পোষ্ট পে'এবল এট AGVB কোৱাৰিয়েটল ব্ৰাঞ্চ, একাউণ্ট নং 72540100000804, IFSC কোড PUNB0RRBAGB। এইটো এড্ৰেছতে আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। আৰু আপোনালোকে 15 দিনৰ ভিতৰতে এপ্লাই কৰিব লাগিব। মই আপোনালোকক কৈছোঁৱেই 15 দিনৰ ভিতৰতে এপ্লাই কৰি দিব যিসকল ইণ্টাৰেষ্ট হয়, এডুকেশ্যন কোৱালিফিকেশ্যন মিলে। আৰু এইটো এড্ৰেছতে আপোনালোকে ফৰ্মখন জমা দিব লাগিব টু প্ৰিন্সিপাল কলিয়াবৰ কলেজ, পোষ্ট অফিচ কোৱাৰিটল, ছাব ডিভিজন কলিয়াবৰ ডিষ্ট্ৰিক্ট, নগাঁও, PIN 782137। এইটো এড্ৰেছতে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম অৰ্থাৎ এপ্লিকেশ্যন ফৰ্মখন জমা দি দিব।